Hello everyone, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'ত। মই ৰূপম ত্ৰিশান। আজিৰ ভিডিঅ'টো লৈ আহিছো অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে প্ৰদান কৰা প্ৰজ্ঞান ভাৰতী স্কিমৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ সম্পৰ্কে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ অংকুৰণ লাইভ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া সাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবোৰ সময় যাতে আপোনালোকে পাই থাকে। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে আন ষ্টুডেণ্টবোৰৰো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লাভ কৰাত সহায় হয়। আমি আমাৰ ভিডিঅ'টোৰ মাজলৈ গৈছোঁ। গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6, অফিচ মেমো, ছাবজেক্ট Guideline for distribution of scooter to students secure 80% or more mark in the HSSLC examination 2025 in Assam as Dr. Banikanta Kakoti Merit Award under Pragyan Bharati scheme. Introduction. Dr. Banikanta Kakoti Merit Award under Pragyan Bharati scheme is implemented by Directorate of Higher Education for providing scooter to girl and boy students secure 80% or more mark in class 12 examination 2025. অর্থাৎ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ 2025 ক্লাছৰ 12 এক্সামত 80% নাইবা তাৰ ওপৰৰ পাৰ্চেণ্টেজ লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিমৰ অধীনত ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে এনেবোৰ ছাত্ৰ ছাত্ৰীক ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ সন্মান প্ৰদান কৰিছে। কোনবোৰ ষ্টুডেণ্টক এই মেৰিট এৱাৰ্ডৰ সন্মান লাভ কৰিছে আৰু তাৰ বাবে যোগ্যতা ষ্টুডেণ্টজনৰ কি থাকিব লাগিব আমাক এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে দি দিছে। ষ্টুডেণ্ট মাষ্ট অবটেইন 80% অৰ মোৰ মাৰ্কছ ইন দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2025 কণ্ডাক্ট বাই আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। অৰ্থাৎ যদি ষ্টুডেণ্টজনে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত 2025 80% নাইবা তাৰ ওপৰত পাইছে তেতিয়া এই ষ্টুডেণ্টজনক যোগ্য বুলি ধৰা হ'ব। Only students in the betterment and reappearance category will not be eligible for this scheme. আৰু এইটো স্কিমৰ বাবে বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ ষ্টুডেণ্টৰ বাবে যোগ্য বুলি ধৰা নহ'ব। ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম, অসমৰ ষ্টুডেণ্টজন হ'ব লাগিব। আৰু ষ্টুডেণ্ট এডমিট ইন দ্য ইনষ্টিটিউট আউটছাইড দ্য ষ্টেট আৰু অলছ' এলিজিবিলিটি প্ৰভাইডেড দে হেভ এ ভেলিড PRC অফ আছাম। যিবোৰ ষ্টুডেণ্টে তেওঁলোকৰ বাহিৰৰ ইনষ্টিটিউটত নামভৰ্তি কৰিছে কিন্তু তেওঁলোকৰ ভেলিড PRC আছে তেওঁলোককো যোগ্য বুলি ধৰা হ'ব। ইট ইজ এন এপ্লিকেশ্যন বেছ স্কিম এণ্ড প্ৰগ্ৰেম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন ইয়াত কনচিডাৰ কৰা নহ'ব। চ' ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত আমাক দি দিছে। দ্য লিষ্ট অফ ষ্টুডেণ্ট উইথ 80% এণ্ড এবভ মাৰ্ক উইল বি কালেক্ট ফ্ৰম আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। চ' যিবোৰ ষ্টুডেণ্টে 80% নাইবা তাৰ ওপৰত মাৰ্ক পাইছে তেওঁলোকৰ লিষ্টবোৰ কালেক্ট কৰিব আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে। দ্য লিষ্ট অফ বেনিফিচিয়াৰিজ উইল বি আপলোড ইন দিছ ৱেবছাইট। The eligible student will fill up an online application form. The link to the online application form will be published by Director of Higher Education in the official website of Director of Higher Education. So, যিবোৰ ষ্টুডেণ্টৰ যোগ্যতা লাভ কৰিছে তেওঁলোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই লিংকটো প্ৰভাইড কৰিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইন দ্য অফিচিয়েল ৱেবছাইটত। of Higher Education will notify a list of nodal or principals for smooth distribution of scooter to eligible beneficiaries. So, Higher Education এখন লিষ্ট নটিফাই কৰিব যোগ্য হিতাধিকাৰীৰ স্মুথ ডিষ্ট্ৰিবিউশ্যনৰ বাবে। Principals will be responsible for collecting the appreciation certificate from the Director of Higher Education. So, appreciation certificate খন the Director of Higher Education ফালৰ পৰা nodal principal collect কৰিব। The eligible student will collect appreciation certificate from nodal principal concerned and submit the same to the allotted dealer. আৰু সেই appreciation certificate খন যোগ্য ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ nodal principalৰ পৰা কালেক্ট কৰিব আৰু সেইখন allotted dealerত তেওঁলোকে submit কৰিব। The government will provide the amount for scooter registration and insurance to the nodal principal. After properly verify the beneficiary details, the nodal principal will release the money to the concerned dealer without delay. So, চৰকাৰৰ ফালৰ পৰা স্কুটাৰৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ এমাউণ্টটো দিয়া হ'ব আৰু সেই এমাউণ্টটো নডেল প্ৰিন্সিপালে ভালদৰে ভেৰিফাই কৰাৰ পিছত এমাউণ্টটো ছাত্ৰ ছাত্ৰীসকলক মুকলি কৰি দিব।
The student will collect the scooter from the dealer concerned. So, ছাত্ৰ ছাত্ৰীসকলে সেইখন ডিলাৰৰ পৰা স্কুটাৰখন কালেক্ট কৰিব. The student will not pay any amount to the dealer for cost of registration and insurance. So, স্কুটাৰখনৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ বাবে ডিলাৰক কোনো ধৰণৰ এমাউণ্ট দিয়াৰ প্ৰয়োজন নাই. The helmet will be provided free of cost to the beneficiary students along with the scooter. Government will not pay for any accessories. So, helmet to hey scooter hoite free of cost dia hobo student jonok aru government e kuno dhoroner scooter khonor accessories or babe pay nokore. In case of a student untimely damage, the legal guardian to collect the scooter. Jodi kiba karon student jon nathake tetia hole guardian e ei scooter khon collect koribo paribo. ভাৰতী স্কিমৰ অধীনত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰা স্কুটাৰখন ডিলাৰৰ পৰা কালেক্ট কৰিব আমি ডিটেইলছত আলোচনা কৰা হ'ল. এই ক্ষেত্ৰত যদি কিবা ছাত্ৰ ছাত্ৰীসকলৰ কনফিউজন থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে. চ' আজিলৈকে ধন্যবাদ.